দক্ষিণ খৰাগাঁৱৰ গোহা নামঘৰ প্ৰাংগণৰ পৰা আসনভাগে থল বহুৱাবলৈ অনা হৈছে। ইতিমধ্যে এই ফিল্ডৰ মাজত তেখেতক বহুৱা হৈছে আৰু লগতে আপোনালোকে প্ৰত্যক্ষ কৰিছে আমাৰ খাটু ৰজা পাঁচু ৰজাৰ ভিতৰত আমাৰ পাঁচু ৰজাৰ এই ৰজা ইতিমধ্যে আমাৰ আসন অলংকৃত কৰি আছে। তেখেতৰ আসন অলংকৃত কৰিছে, লগতে মন্ত্ৰী আৰু পাৰিষদবৰ্গও আছে। সুন্দৰ উলহ মালহেৰে আমি এই গোসাঁইলীয়া উৎসৱটি আমি পালন কৰা হৈছে আৰু এতিয়া নাম পৰ্ব চলিব। আই মাতৃসকলে নাম গাব। তাৰপিছতেই আমাৰ তেখেতক আকৌ পুনৰ নামঘৰলৈ লৈ যোৱা যাব আৰু নামঘৰত তেখেতক স্থাপন কৰি নিশা ভাগলৈ এখনি অংকীয়া নাট ভাওনাৰ মঞ্চস্থ কৰাৰ দিহা কৰা হৈছে। এই অংকীয়া নাট ভাগ হৈছে ক্ষেত্ৰবাহু বধ। সন্ধিয়া 8:30 বজাৰ লগে লগে আমাৰ হৰি মন্দিৰ প্ৰাংগণত এই ক্ষেত্ৰবাহু বধ নাটকখন সৰু ডাঙৰ পৰা আদি কৰি সকলোৱে অভিনয় কৰিব। এই অভিনয়ত তেখেতসকলে সুন্দৰভাৱে অভিনয় কৰিব আৰু গোসাঁইলীয়া উৎসৱভাগ আমি এনেকৈয়ে পালন কৰিম। ইয়াৰ লগে লগে আমাৰ যি ৰজা পাঁচু ৰজা ইতিমধ্যে আমাৰ 3 বছৰ হৈছে তেখেতৰ ৰজা সেইটো, কিন্তু অতীজৰ পৰাই আমাৰ পাঁচু ৰজা আমাৰ খৰা ৰজা আছিলে। সেই খৰা ৰজাৰ ঠাইত কিন্তু বিভিন্ন কালবশতঃ সেই খৰা ৰজা বিচ্ছিন্ন হৈ গৈছিলে। কিন্তু পুনৰ আমি তেখেতক খৰা ৰজাৰ স্থানত আমি সমৰসিংহ ডেকা ৰজাদেৱক আমি আসনখন অলংকৃত কৰাইছোঁ আৰু সেয়েহে আমি চৰকাৰলৈ আমি দাবী জনাইছোঁ যে আমাৰ যি খৰা ৰজা আছিলে সেই খৰা ৰজাৰ স্বীকৃতি আমাৰ খৰা গাঁৱত হ'ব লাগে আৰু খৰা গাঁৱৰ স্বীকৃতি হ'লে আমাৰ খৰা ৰজাৰ স্বীকৃতি হ'লে আমাৰ এই মেলাভাগ যি চলি আছে সেই মেলাভাগো আমাৰ অতি সুন্দৰভাৱে আমাৰ পৰিচালনা হ'ব বুলি আমি আশা কৰিছোঁ। আৰু গতিকে আমি চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ সেই খৰা ৰজাক আমাৰ পাঁচু ৰজাৰ ভিতৰত যেন স্থান দিয়ে আৰু বেলেগক স্থান দিব নালাগে, কিয়নো খৰা ৰজাই আমাৰ প্ৰকৃত ৰজা বুলি আমি জানো। অতীজৰ পৰাই খাটু ৰজা আৰু পাঁচু ৰজাৰ ভিতৰত খৰা গাঁৱত এই খৰা ৰজাই আমাৰ আছিলে। গতিকে আমাৰ খৰা ৰজা হ'ব লাগে বুলি আমি দাবী কৰোঁ। ধন্যবাদ। প্ৰতি বহাগৰ তৃতীয়টো সপ্তাহৰ মঙলবাৰে আমাৰ খৰা গাঁৱৰ আমাৰ কোচ বুঢ়া নামঘৰৰ পৰা গুৰুজনা আসনভাগ মেলাভাগ ওলোৱা হয় আৰু ইয়াত আমাৰ সকলোৱে লগ লাগি আৰু উলহ মালহেৰে এই মেলাভাগ পতা হয়। আৰু এটাই কথা, ইয়াত আমাৰ জনজাতি সকলো এতিয়া আপোনালোকে কৃষ্টি সংস্কৃতি ইয়াত আগবঢ়োৱা হৈছে, আপোনালোকে সকলোৱে গম পাইছে। আৰু এই মেলাভাগ যেনে আমাৰ খৰা গাঁৱত অতীতৰ পৰা চলি আছে আৰু এই বৰ্তমান চলি আছে আৰু চলিও থাকিব। আৰু সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে খৰা গাঁৱৰ যি ৰাইজ বা খৰাৰ যিটো মেলা হয় সেইখিনি আমি সকলো ফালৰ পৰা ৰাইজক অৱগত আৰু জানিছে যদিও আমি ক'ব বিচাৰিছোঁ যে আমাৰ উপৰোক্ত বক্তাজনে কৈছে যিখিনি কথা সেইখিনি আমি সকলোৱে মিলি ৰাইজৰ হৈ আমি কথাভাগ অৱগত কৰিছোঁ।